হেল্ল' এভৰিৱান ৱেলকাম টু মাই মিনি ব্লগ। সেইদিনা লগৰজনে ঘৰৰ পৰা আহি মই ৰাতি গৈছিলোঁ বিয়া এখনলৈ আৰু মই দেখিছোঁ আপোনালোকে মোৰ বিয়াৰ ভিডিঅ'বোৰ বহুত বেছি ভাল পায় আৰু বহুত বেছি মৰম দিয়ে। আশা কৰিলোঁ এইটো ভিডিঅ'টো আপোনালোকে বহুত বেছি মৰম দিব। বিয়ালৈ যাম যিহেতু অকণমানতো সাজোন কাচোন কৰিবই লাগিব আৰু সেইবোলে অকণমান ধুনীয়া হৈ পেলাই আমি গোটেইবোৰে ওলালোঁ বিয়ালৈ। আৰু বিয়াখন অকণমান ওচৰতে আছিলে, আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সেইকাৰণে আমি সোনকালে গৈ পালোঁ। আৰু আপোনালোকে জনাবচোন মোক কেনেকুৱা লাগিছে, কাৰণ মেখেলা চাদৰত বোলে ছোৱালীবোৰক বৰ ধুনীয়া দেখি সেইটো মই শুনিছোঁ। আৰু এয়া দৰা কইনা আছিলে আৰু বিয়াখনত আমি যাওঁতে বেছি মানুহ নাছিলে বাৰু। কফি চফি খোৱাৰ পিছত আমিও গ'লোঁ কিবা খোৱা লোৱা কৰিবৰ কাৰণে। আৰু বিয়া মানেতো খোৱা মেইন, আৰু সেই বস্তুটো কোনো পাহৰিব নালাগে। আৰু তাতে মই কাক লগ পালোঁ, সকলোৱেতো চিনি পায়ে, চিনি নোপোৱা কোনো নাই। তথাপি মই কৈ দিওঁ, এওঁলোক হ'ল অসমৰ ফেমাছ ক্লাছিকেল ডান্সাৰ এণ্ড কৰিঅ'গ্ৰাফাৰ। আচলতে তেওঁলোকৰ ভাইটিৰ বিয়া আছিলে আৰু তাতে লগ পাই খুব বেছি ভাল লাগিলে। সকলোকে লগ পাই আৰু লগ কৰি খুব বেছি ভাল লাগিলে। আৰু বিয়াত খোৱা লোৱা হোৱাৰ পিছত ঘৰলৈ আহিলোঁ। তাত কেইখনমান ফটো উঠিছিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। চ' বিয়াৰ ভিডিঅ'টো ইয়ালৈ আছিলে। সকলোকে বাই।